এইভাবে পাব। চাওক এটা অতি ভয়াৱহ দৃশ্য আৰু এই মুহূৰ্তত আমি যি স্থানত উপস্থিত আছোঁ আপোনালোকে ভুল নুবুজিব যে আমি কোনো আচলতে নৈৰ মাজত নাই। এই মুহূৰ্তত আমি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত আছোঁ আৰু এই দৃশ্য আমি যদি কেমেৰাত দেখাওঁ এইটোৱে হৈছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধীনৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ৪ লেনযুক্ত যি পথ নিৰ্মাণ কৰি থকা হৈছে এই পথৰ এইটো অৱস্থা এই মুহূৰ্তত। আৰু এই স্থান হৈছে যোৰহাটৰ হাতীগড় অঞ্চলৰ এইটো দৃশ্য আৰু এই স্থানত আচলতে মই ভিজুৱেলছ আমি দেখাই আছোঁ এই এই যিটো অঞ্চল কিমান বিপদসংকুলভাৱে আচলতে জনজীৱন ইয়াত পাৰ হ'ব লগা হৈছে। একাঠলৈকে পানী আচলতে আৰু যিটো নিৰ্মাণকাৰী সংস্থাই হওক বা সমান্তৰালভাৱে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কিছু ভুলৰ বাবে আচলতে এনেধৰণে আজিৰ তাৰিখত জীয়াতু ভুগিব লগা হৈছে ৰাইজে যে ইয়াত যিখিনি পানী আচলতে পানীখিনি বাহিৰ কৰি লৈ যাব নোৱাৰাৰ বাবে আচলতে আজি এনেধৰণৰ এটা বাৰিষাৰ প্ৰথম জাক বৰষুণতে আজি এনেধৰণে জনজীৱন সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে। আৰু এটা কথা আমি কৈছোঁ যে 2014 চনৰ পৰা যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধীনত যে 4 লেনযুক্ত যি ৰাষ্ট্ৰীয় ঘাইপথৰ কাম চলি আছে আজি 2014 পৰা 2024 চন পৰ্যন্ত কিন্তু এই উন্নয়নৰ নামত কাৰণ এনেধৰণে আচলতে জীয়াতু ভুগি আছে পথচাৰীয়ে। কোনো ধৰণৰ উন্নয়ন নাই। আচলতে বিভিন্ন ধৰণৰ কোম্পানী আহিছে, কোম্পানী ইটো আহিছে সিটো ব্লেকলিষ্টেড কৰিছে আৰু এনেধৰণে চলি আছে। আৰু মূৰকত আজি 2024 চনৰ এইটো দৃশ্য আমি দেখাইছোঁ এনেধৰণে আচলতে জলমগ্ন হৈছে এইসকল লোক আৰু এনেধৰণে আচলতে আজি পানীত হাঁহ নচৰা অৱস্থা আৰু পথচাৰীসকল ইয়াত এনেধৰণে আচলতে ভুগিব লগা হৈছে। আৰু ভিজুৱেলছ আমি দেখাইছোঁ কিমানলৈকে আচলতে পানী হৈছে। আৰু মই একাংশ ৰাইজ আছে কিছু কথা জানিব বিচাৰিম পথচাৰী কেনেকুৱা ধৰণৰ দাদা আপোনাৰ পৰাই জানিব বিচাৰিছোঁ এই যিটো ছবি আচলতে দেখিছোঁ এইটো ৰাষ্ট্ৰীয় ঘাইপথৰ ছবি কেনেকুৱা ধৰণৰ কেতিয়াৰ পৰা পানী হৈছে আৰু কিয় কাৰণে এনেকুৱা এই অৱস্থা আজিৰ পৰা হৈছে। আজি পানী বৰষুণ দিলে বহুত হৈ গ'ল পানীটো আজি এই পানীটো কি ওলাই যাব পাৰে কোনো ব্যৱস্থা নাই কোনো ব্যৱস্থা নাই এইটো অভাৰব্ৰিজ বনাই আছে পানী ওলাই যাবলৈ কোনো জেগাই নাই নলা হোৱাই নাই এতিয়ালৈকে। দাদা কি ক'ব যিহেতু 2014 চনৰ পৰা এই ঘাইপথ ইয়াত বনাই আছে 4 লেনযুক্ত পথ 2014 চনৰ পৰা আজি 2024 চন এই 10টা বছৰ আচলতে 10টা বছৰৰ কাম কিন্তু ইমানতে থাকিলে কি চৰকাৰৰ হেমাহিৰ কাৰণে হৈছে গোটেই বস্তুটো চৰকাৰৰ হেমাহিৰ কাৰণে হৈছে। ইমান দিনে পৰিছে 14 বছৰ লাগে নেকি আপোনাৰ 10 বছৰ লাগে নেকি এইটো কৰিবৰ কাৰণে ৰাস্তাটো সেইটোৱে আৰু চৰকাৰৰ আগতে দুখ দিম আৰু বেলেগক কি ক'ম। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কোনোবা লোক বা নিৰ্মাণকাৰী সংস্থালোক এই মুহূৰ্তলৈকে আপোনালোকৰ ইয়াত ৰাইজৰ বিলৈ চাব লাগে কাৰণ আমি দেখিলোঁ যে বহুত গাড়ী ইয়াত আচলতে ফচি গ'ল। এতিয়া ফচি যোৱাৰ পাছত এতিয়া কাষেৰে যিটো ৰাস্তা বনাইছে অস্থায়ী যিটো ৰাস্তা সেই ৰাস্তাটোৱেদি কিন্তু এই সময়ত গাড়ীখিনি যাব লগা হৈছে। কোনোবা আহিছে নে এই সময়লৈকে কোনো ইয়াত উন্নয়ন প্ৰাধিকৰণৰ মানুহ ইয়াত দেখা নাই। আৰু 4 লেনৰ যিখিনি মানুহে কাম কৰি আছে কালিলৈকে কাম কৰি আছিলে কিন্তু বৰ্তমান সময়ত ৰাতিপুৱাৰ পৰা আমি দেখি আছোঁ ইয়াত কোনো মানুহ এতিয়ালৈকে উপস্থিত হোৱা নাই। যিহেতু ইয়াত এতিয়া 10খন 15খনৰ ওপৰত গাড়ী ইয়াত ফচি গৈছে মানুহৰ বহুত বিপদ হৈছে। স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ অসুবিধা হৈছে। ভয়ানক আৰু দৃশ্য আমি দেখাব পাৰোঁ যে কেনেধৰণে আচলতে কিমান বিপদসংকুলভাৱে আচলতে ৰাইজ ইয়াত জনজীৱন চলিব লগা হৈছে। পথচাৰী কেনেধৰণে চলিব যদি এখন আমি গাড়ী যদি দেখুৱাব পাৰোঁ যে এয়া দৃশ্য আচলতে এনেধৰণে এই মুহূৰ্তত যদি এই মুহূৰ্তত মই কৈছোঁ যদি উজনি মোৱা যদি আপোনালোকৰ হোৱাৰ যদি আজি তাৰিখত পৰিকল্পনা আছে এনেধৰণে আচলতে সাজু হৈ আহিব লাগিব যে এনেকুৱা ধৰণৰ এখন বিপদসংকুল আচলতে পথৰ ওপৰে আচলতে যাত্ৰা কৰিব লাগিব আপোনালোক। আৰু একাঠলৈকে পানী মই দেখিছোঁ আপোনালোকে কেমেৰা ভিজুৱেলছত আপোনালোকে দেখিছে যে একাঠলৈকে পানীৰ মাজত এই মুহূৰ্তত উজনিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই দৃশ্য এই মুহূৰ্তত যোৰহাটৰ পৰা। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।